আৰু ৰাছাল ভাইপাৰটো দেখাৰ লগে লগে মোলৈ ফোন কৰিলে, মই আহিলোঁ, আহি পেলাই হয় ৰেস্কিউ কৰিলোঁ। এইটো ৰাছাল ভাইপাৰ হয়। ৰাছাল ভাইপাৰ মানে এছিয়াৰ সকলোতকৈ বিষাক্ত সাপ। বিশ্বৰ পৃথিৱীৰ 10টা বিষাক্ত সাপৰ ভিতৰত ৰাছাল ভাইপাৰ এটা পৰে। আৰু ডাঙৰ কথা, তেজপুৰত প্ৰথমটো ৰাছাল ভাইপাৰৰ হাতত মৃত্যু হৈছিলে তন্ময় কেওট বিহগুৰি 13 বছৰ এটা বাচ্চাৰ। এতিয়া কথা হ'ল, এই সাপটোক বহুতে ভুল কৰে। এই সাপটো দেখাৰ লগে লগে অজগৰ সাপৰ পোৱালি বুলি ভাবে। ইয়াতে দুই এজনে মোক আহি কৈছে অজগৰ সাপৰ পোৱালি বুলি। মই তেতিয়া কৈছোঁ এইটো অজগৰ, সেই ভুল ধাৰণাটো অঁতৰাব লাগিব। ৰাছাল ভাইপাৰৰ গাত গোল গোল বল থাকে আৰু অজগৰ সাপৰ গাত জালৰ নিচিনাকৈ থাকে, জালখনৰ নিচিনা। আৰু সদ্যহতে এই সাপটো দেখিলে আঁতৰি থকাটো ভাল। ই যদি কিবা কাৰণে বাইট কৰে, মই কোৱা নাই যে মৃত্যু হ'ব, মৃত্যু নহয়, চিকিৎসা আছে, চিকিৎসা সম্পূৰ্ণ ধুনীয়া চিকিৎসা আছে, চিন্তা কৰিব নালাগে। খালি এটাই কথা, ভয় খাব নালাগে, তৎকালীন হস্পিটেল যাব লাগে আৰু হস্পিটেল গৈ চিকিৎসা ল'ব লাগে। আৰু ই বাইট কৰিলে তাৰমানে 99% চিয়'ৰ বুলিয়ে ক'ব পাৰি আৰু কিডনি ডায়েলিচিছ কৰিব লাগিব। ইয়াৰ বিষটো ইমান ভয়ংকৰ, ইয়াৰ বিষে তাৰমানে ইমানেই ক্ষতি কৰেগৈ, মানুহজনক কিডনিও ডায়েলিচিছ কৰি থাকিব লগা হয়। আজি মই এতিয়া এইটো বন বিভাগক দিমগৈ আমি। বন বিভাগে এইটো তাৰ ব্যৱস্থা হয়তো জুত পঠাব বা কাজিৰঙাত পঠাব, তেওঁলোকে আহি লৈ যাব। আৰু সকলোকে মই অনুৰোধ কৰিছোঁ যাতে সাপখিনি চিনক, বিষাক্ত সাপ কোনটো, অবিষাক্ত সাপ কোনটো। আৰু বিশেষকৈ অসমত 7টা বিষাক্ত সাপ, প্ৰথমতে 6টা আছিলে, ময়ে প্ৰথম অসমত 7টা বিষাক্ত সাপৰ নাম কৰিলোঁ। 6টা বিষাক্ত সাপৰ ভিতৰত এইটো 7 নম্বৰত আহি গ'ল ৰাছাল ভাইপাৰ। আৰু ৰাছাল ভাইপাৰ মই এতিয়ালৈকে আজি ডেটলৈকে এইটো 7টা ৰেস্কিউ কৰিছোঁ শোণিতপুৰ জিলাত। এনেই ইয়াক পোৱা যায় চিৰাঙত, পোৱা যায় বঙাইগাঁৱত, পোৱা যায় অলপ বাক্সা ফালে আছে। কিন্তু মধ্য অসম হিচাপে অকল তেজপুৰতে পোৱা গৈছিলে, বিহগুৰি ছাগলীয়াখতৰ ওচৰত। আৰু আজি পৰ্বতীয়াত, বাম পৰ্বতীয়া বাঢ়ৈছবিত পোৱাই পেলাই বৰ দুৰ্ভাগ্য যে ৰাছাল ভাইপাৰ তাৰমানে এতিয়া তেজপুৰৰ বিভিন্ন আশে পাশে পথাৰে কাৰোবাৰ বাৰীৰ চুকটোত পোৱা যাব, কাৰণ ৰাছাল ভাইপাৰৰ সংখ্যা ইয়াত বৃদ্ধি হ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আৰু ৰাছাল ভাইপাৰটো দেখাৰ লগে লগে মোলৈ ফোন কৰিলে, মই আহিলোঁ, আহি পেলাই হয় ৰেস্কিউ কৰিলোঁ। এইটো ৰাছাল ভাইপাৰ হয়। ৰাছাল ভাইপাৰ মানে এছিয়াৰ সকলোতকৈ বিষাক্ত সাপ। বিশ্বৰ পৃথিৱীৰ 10টা বিষাক্ত সাপৰ ভিতৰত ৰাছাল ভাইপাৰ এটা পৰে। আৰু ডাঙৰ কথা, তেজপুৰত প্ৰথমটো ৰাছাল ভাইপাৰৰ হাতত মৃত্যু হৈছিলে তন্ময় কেওট বিহগুৰি 13 বছৰ এটা বাচ্চাৰ। এতিয়া কথা হ'ল, এই সাপটোক বহুতে ভুল কৰে। এই সাপটো দেখাৰ লগে লগে অজগৰ সাপৰ পোৱালি বুলি ভাবে। ইয়াতে দুই এজনে মোক আহি কৈছে অজগৰ সাপৰ পোৱালি বুলি। মই তেতিয়া কৈছোঁ এইটো অজগৰ, সেই ভুল ধাৰণাটো অঁতৰাব লাগিব। ৰাছাল ভাইপাৰৰ গাত গোল গোল বল থাকে আৰু অজগৰ সাপৰ গাত জালৰ নিচিনাকৈ থাকে, জালখনৰ নিচিনা। আৰু সদ্যহতে এই সাপটো দেখিলে আঁতৰি থকাটো ভাল। ই যদি কিবা কাৰণে বাইট কৰে, মই কোৱা নাই যে মৃত্যু হ'ব, মৃত্যু নহয়, চিকিৎসা আছে, চিকিৎসা সম্পূৰ্ণ ধুনীয়া চিকিৎসা আছে, চিন্তা কৰিব নালাগে। খালি এটাই কথা, ভয় খাব নালাগে, তৎকালীন হস্পিটেল যাব লাগে আৰু হস্পিটেল গৈ চিকিৎসা ল'ব লাগে। আৰু ই বাইট কৰিলে তাৰমানে 99% চিয়'ৰ বুলিয়ে ক'ব পাৰি আৰু কিডনি ডায়েলিচিছ কৰিব লাগিব। ইয়াৰ বিষটো ইমান ভয়ংকৰ, ইয়াৰ বিষে তাৰমানে ইমানেই ক্ষতি কৰেগৈ, মানুহজনক কিডনিও ডায়েলিচিছ কৰি থাকিব লগা হয়। আজি মই এতিয়া এইটো বন বিভাগক দিমগৈ আমি। বন বিভাগে এইটো তাৰ ব্যৱস্থা হয়তো জুত পঠাব বা কাজিৰঙাত পঠাব, তেওঁলোকে আহি লৈ যাব। আৰু সকলোকে মই অনুৰোধ কৰিছোঁ যাতে সাপখিনি চিনক, বিষাক্ত সাপ কোনটো, অবিষাক্ত সাপ কোনটো। আৰু বিশেষকৈ অসমত 7টা বিষাক্ত সাপ, প্ৰথমতে 6টা আছিলে, ময়ে প্ৰথম অসমত 7টা বিষাক্ত সাপৰ নাম কৰিলোঁ। 6টা বিষাক্ত সাপৰ ভিতৰত এইটো 7 নম্বৰত আহি গ'ল ৰাছাল ভাইপাৰ। আৰু ৰাছাল ভাইপাৰ মই এতিয়ালৈকে আজি ডেটলৈকে এইটো 7টা ৰেস্কিউ কৰিছোঁ শোণিতপুৰ জিলাত। এনেই ইয়াক পোৱা যায় চিৰাঙত, পোৱা যায় বঙাইগাঁৱত, পোৱা যায় অলপ বাক্সা ফালে আছে। কিন্তু মধ্য অসম হিচাপে অকল তেজপুৰতে পোৱা গৈছিলে, বিহগুৰি ছাগলীয়াখতৰ ওচৰত। আৰু আজি পৰ্বতীয়াত, বাম পৰ্বতীয়া বাঢ়ৈছবিত পোৱাই পেলাই বৰ দুৰ্ভাগ্য যে ৰাছাল ভাইপাৰ তাৰমানে এতিয়া তেজপুৰৰ বিভিন্ন আশে পাশে পথাৰে কাৰোবাৰ বাৰীৰ চুকটোত পোৱা যাব, কাৰণ ৰাছাল ভাইপাৰৰ সংখ্যা ইয়াত বৃদ্ধি হ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।